জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2ৰ এক্সাৰচাইজ 2A মই কৰাই দিম। 6ৰ ইংলিছ মিডিয়ামৰ বুকটো যিহেতু যোৱাবাৰৰ পৰা পাব্লিছ হৈছে আৰু যোৱাবাৰো মই ভিডিঅ' দিছোঁ, গোটেইকেইটা লেচনৰ ভিডিঅ' আছে, তোমালোকে চাবা। জাষ্ট মাত্ৰ 2 নম্বৰ লেচনটো নাছিলে, সেইটো মই আজিৰ পৰা 2 আৰু 4টো নাছিলে, সেইটো মই আজিৰ পৰা দিয়া ষ্টাৰ্ট কৰিম। তোমালোকে বাকীকেইটা লেচন যদি চোৱা নাই, চাব বিচাৰা তেন্তে তোমালোকে চাব পাৰা। বহুত সহজভাৱে বুজোৱা আছে, চাবা তোমালোকে। আৰু যোৱাবাৰ এক্সাৰচাইজ অনলি এক্সাৰচাইজ বুলি দিছে, 2A বা 2B, 1A 1B এনেকৈ দিয়া নাছিলে। মই গোটেইকেইটাৰ পেজ নাম্বাৰবোৰ লিখি দিছোঁ। পেজ নাম্বাৰো অলপ চেঞ্জ হ'ব পাৰে, কিন্তু মেথছবোৰ একেই গোটেইকেইটা। ৰাইট দ্য ফেক্টৰ্ছ অফ ইচ অফ দ্য ফলোইং নাম্বাৰছ। ইয়াতে দুটা নাম্বাৰছ দিছে আৰু ফেক্টৰ্ছ উলিয়াব দিছে। ফেক্ট মানে এটা নাম্বাৰ আছে নে, ইয়াত ধৰা 45ক কি নাম্বাৰ দিয়ে, কোন দুটা নাম্বাৰ দি আমি ইনটু কৰিলে 45 হ'ব, সেই দুটা নাম্বাৰে হ'ল আমাৰ ফেক্টৰ্ছ, 45ৰ ফেক্টৰ্ছ। অ'কে, মানে যোন দুটা নাম্বাৰ দি পূৰণ কৰা হয় সেই দুটা নাম্বাৰে হ'ল ফেক্টৰ্ছ। গতিকে 45 দি কি নাম্বাৰ দি আমাৰ ইনটু কৰিব পাৰি, মাল্টিপল কৰিব পাৰি, সেই গোটেইকেইটা আমাৰ এনচাৰ মাল্টিপল কৰি দেখুৱাব লাগিব। দেখুৱাই তাৰপিছত আমি ফেক্টৰ্ছকেইটা গোটেই টোটেল নাম্বাৰকেইটা গোটেইকেইটা নাম্বাৰ আমি লিখিব লাগিব। 45ক আমি কিহেৰে কৰিব পাৰোঁ, প্ৰথম 45টো লিখিব লাগিব। 45ক কিহেৰে ইনটু কৰিব পাৰোঁ আমি, যিহেতু ইয়াতে ওৱানছৰ নাম্বাৰটোত 5 আছে, ওৱানছৰ নাম্বাৰত যদি 5 থাকে তেতিয়াহ'লে 2 দি ইনটু নাযায়, 1 দি যাব। প্ৰথমতে 1 দি যাব, 1 45 যা 45 ওলাবা। আকৌ 45ক কিহেৰে ইনটু কৰিব পাৰি, আমাক 2 দি নাযাব, যিহেতু এইটো বেজোৰ সংখ্যা আছে নহয়, অড নাম্বাৰ আছে। অড মানে বেজোৰ সংখ্যা, ODD অড নাম্বাৰ মানে বেজোৰ সংখ্যা। যেতিয়া বেজোৰ সংখ্যা থাকিব, অড নাম্বাৰ থাকিব, তেতিয়া আমি 2 দি মাল্টিপল নাযায়, 2 দি পূৰণ কৰিলে নহ'ব। 3 দি যেতিয়া লাষ্টত 5 থাকিব, তেতিয়া 3 দি পূৰণফল যায়। 3 চাপ'জ হ'লে 3 1 যা 3, ইয়াত 4 আছে নহয়, 3 1 যা 3 হয়। ইয়াৰ পৰা 1টো ইয়াত আহি গ'ল, 5ৰ আগত 15, 3 5 যা 15, তেনেকৈ আমি ইনটুটো শ্বৰ্টকাট কৰিব পাৰোঁ। 3 15 যা 45। আকৌ 45ক কিহেৰে যাব, 4 দি নাযায়, যিহেতু 4টো ইভেন নাম্বাৰ হয়, জোৰ সংখ্যা হয়। 4 দি নাযায়, যিহেতু ইয়াত ওৱানছত 5 আছে, 4ৰ মাল্টিপুলত নাযায়। এতিয়া 5ৰ টেবুলত দি যাব, 5 9 যা 45। অ'কে, 5 9 যা 45। আকৌ আমি 9 দি কৰিব পাৰিম, আকৌ 15 দি কৰিব পাৰিম, 9 দি কৰিব পাৰিম। সেইটো কৰিলে আকৌ এই নাম্বাৰকেইটা একেই ওলাব, গতিকে আমি তেনেকুৱা কৰিব নালাগে। আকৌ মানে 9ৰ টেবুলত যদিটো 9 5 যা একেই ওলাব, মানে নাম্বাৰ দুটা আকৌ ঘূৰি ঘূৰি একেই ওলাব, আকৌ ৰিপিট কৰাৰ দৰকাৰ নাই, যোন এটা নাম্বাৰ লিখিলে হ'ব। এই তিনিটা হ'ল আমাৰ 45 দি যোৱা নাম্বাৰ। 60 নাযাব, 6ৰ টেবুলত 45 নাযায়, বাকীকেইটা টেবুলত 45 নাহে। এতিয়া লিখিম দিয়াৰ ফৰ ফেক্টৰ্ছ অফ, যিহেতু ফেক্টৰ উলিয়াব দিওঁ, ফেক্টৰ্ছ অফ 45ৰ ফেক্টৰ্ছটো কি হ'ব আমাৰ এইকেইটা। প্ৰথম 1 হ'ব, সৰুৰ পৰা লিখি যাওঁ। প্ৰথম 1টো লিখিলোঁ, তাৰপিছত 1ৰ পিছত এনেকৈ মানে এইটোৰ ফালৰ পৰা গৈ পেলাই এনেকৈ ওলালে চিৰিয়েলিও হৈ যাব। 3, তাৰপিছত হ'ব আমাৰ 5, দেন 9 15, তাৰপিছত শেষত হ'ব 45। নেক্সট বি নম্বৰটো হৈছে 60 যিহেতু ইভেন নাম্বাৰ, সেইবাবে 1 দি পেলাইতো 1ৰ টেবুলত গোটেইকেইটাই আহে নহয়, গতিকে প্ৰথম 1 দি পেলাই দিওঁ, 1 ইনটু 60 হ'ল। তাৰপিছত আকৌ কি দি আহিব, 2 দি পেলাই আহিব, 2 দি পেলাই আহিলে 2 6ক কিমানবাৰ যায়, 2 3 যা 6, 0 আছে, 0টো বহাই দিম। অ'কে, তাৰপিছত 3 টেবুলত আহিব, 3 2 যা 6, 3 টেবুলত 60 আহিব, 3 2 যা 6 হ'ব। প্ৰথমটো ধৰিছোঁ, অ'কে, 3 2 যা 6, তাৰপিছত 0টো আমি বহাই দিলে মানে 3 20 যা 60। অ'কে, তাৰপিছত আমি 4ৰ টেবুলতো আহিব, চোৱা, 4 1 যা 4, ইয়াৰ পৰা 6ৰ পৰা 4 গুচি গ'লে 2 থাকিব, 2টো আমাৰ ইয়াত আহিব, 0ৰ আগত 20, 4 5 যা 20। অ'কে, মানে 4 15 যা 60। তাৰপিছত 5ৰ টেবুলতো 60 আহিব, যিহেতু ইয়াত 0 আছে, সেইবাবে 5ৰ টেবুলত আহিব 5 12 যা 60। অ'কে, 5 1 যা 5, ইয়াৰ 1টো ইয়াত আহি গ'ল, 10 5 2 যা 10 হৈ গ'ল, গতিকে 5 12 যা 60। তাৰপিছত চোৱা, 6ৰ টেবুলতো আমাৰ 60টো আহে, 6ৰ টেবুলত 6 10 যা 60, হয়নে? তাৰপিছত টেবুলত হ'ব, বাকী আৰু কোনো টেবুলত আমাৰ 60 নাহিব। এতিয়া আমি ফেক্টৰ্ছটো আমি লিখি দিম, দিয়াৰ ফৰ ফেক্টৰ্ছ অফ 60 are
গতিকেটা নাম্বাৰ 1 2 3 4 5 6 10 12 15 20 30 60 এনেকৈ আমি কমা দি লিখিব লাগিব লিখিছোঁ therefore factors of 60 are 1 2 3 4 গোটেইকেইটা আমি লাষ্টত লিখিব লাগিব ফেক্টৰছ বুলি নেক্সট 2 নম্বৰটো কৈছে ৰাইট ফাৰ্ষ্ট 4 মাল্টিপলছ মানে যোনটো পূৰণ ওলায় মানে ধৰি লওক 45ক আমি কিৰে পূৰণ কৰিছোঁ 45ক কিহেৰে পূৰণ কৰিছে যোনটা পূৰণ কৰি যোনটো এনসাৰ ওলাইছে মানে এই 45 এনসাৰটো ওলাইছে না নাই গতিকে এই এনসাৰটো হ'ল মাল্টিপলছ ওকে আৰু যোনটা পূৰণ কৰিম সেইটো হ'ল ফেক্টৰ যোনটো এনসাৰ ওলাই সেইটো হ'ল আমাৰ মাল্টিপলছ ওকে উইথ ফাৰ্ষ্ট 4 মাল্টিপলছ অফ ইচ অফ দ্য ফলোইং নাম্বাৰছ ইয়াতে তিনিটা নাম্বাৰ দিছে সেই নাম্বাৰটোৰ আমাৰ মানে 6ৰ suppose এইকেইটা নাম্বাৰ হয় 6ৰ টেবুল 11ৰ টেবুল 73 টেবুলটোৰ প্ৰথম 4টা নাম্বাৰ মানে 6 1 যা 6 6 2 যা 12 তেনেকৈ 4 লকে আমি উলিয়াব লাগিব ওকে একেবাৰে সহজ চলি আনসাৰত কিমান হ'ব 6 1 যা 6 6 2 যা 12 6 3 যা 18 ওকে এটো হল 6ৰ 4টা মাল্টিপলছ ফাৰ্ষ্ট যেহেতু কৈছে ফাৰ্ষ্ট 4 মাল্টিপলছ 4টা মাল্টিপলছ ওলাব দিছে therefore multiples of 6 are কি হ'ব 6ৰ 4টা মাল্টিপলছ কি ওলাইছে 6 12 18 24 এটো আমাৰ আনসাৰ মাল্টিপলছ কি ওলাব আনসাৰত 11ৰ মাল্টিপলছ ওলাব মানে টেবুল 11 টেবুলটো লিখিব লাগিব 11 1 যা 11 11 2 যা 2 2 1 যা 2 22 তাৰপিছত therefore 4 ফাৰ্ষ্ট মাল্টিপলছ এনেকৈ লিখিলে হ'ব 4 এটো হ'ব ফাৰ্ষ্ট 4 মাল্টিপলছ ইজ ফাৰ্ষ্ট 4 মাল্টিপলছ অফ নাম্বাৰ 6 লিখিব পাৰা নাম্বাৰ 6 are কিমান হ'ব 11 22 33 44 হল এতিয়া মই সি নম্বৰ নাম্বাৰটো আছে 73 1 যা কিমান 73 হ'ব 73 2 যা কিমান হ'ব 3 2 যা 6 প্ৰথম 8 নম্বৰ দি প্ৰথম 1 2 ইনটু কৰিম 3 2 যা 6 2 7 যা কিমান 14 2 7 যা 14 ওকে এটা 73 আকৌ 3 দি পেলাই মাল্টিপল কৰিম 3 দি মাল্টিপল 3 3 যা 9 3 7 যা 21 ওকে মানে এই নাম্বাৰটো দি এবাৰ 1 ক ইনটু কৰি 1 ৰ ঠাইত লিখিছো আকৌ এই সেম নাম্বাৰটো দি আকৌ 10 ক ইনটু কৰি এফালে লিখিছো মানে 10 ৰ ফালে লিখিছো ওকে 74 4 যা কিমান হ'ব 73 হ'ব সৰি এটা যেটো 73 লিখিব লাগিব 4 দি মাল্টিপল কৰিব 4 3 যা 12 12 ৰ 2 1 কৰি দিব 4 4 7 যা 28 plus 1 29 okay therefore first 4 multiples of 73 are 73 146 219 292 হল এটো হ'ব আমাৰ আনসাৰ একেবাৰে ইজি হয় এটা মানে নেক্সট 3 নম্বৰটো কৰাই দিম তোমাৰ এতিয়া আছে 3 নম্বৰটো কি আছে রাইট দ্য ফলোইং নাম্বাৰস এজ দ্য প্ৰডাক্ট মানে কি প্ৰডাক্টে আমাক কি বুজায় পূৰণ বুজায় প্ৰডাক্ট বৰ্ডটো যেতিয়া ক'ব আমি তোমালোকে পূৰণ বুলি বুজিবা সাম ক'লে প্লাস সাবট্ৰেকশন ক'লে মাইনাস এইখিনি কথা তোমালোকে বুজি ৰাখিবা প্ৰডাক্ট অফ 3 ফেক্টৰছ মানে তিনটা আমি প্ৰথমতে ফেক্টৰছ উলিয়াবলৈ এটা নম্বৰত দুটা নম্বৰ ইনটু কৰিলে প্ৰায় ভাগে দুটা নম্বৰ ইনটু কৰি এটা নম্বৰ মাল্টিপলছ উলিয়াই হয় না কিন্তু ইয়াতে কৈ দিছে তিনটা ফেক্টৰছ উলিয়াব না তিনটা নম্বৰ ইনটু কৰি এই নাম্বাৰকেইটা যোনটা নাম্বাৰ আছে সেই নাম্বাৰকেইটা উলিয়াব লাগিব এতিয়া চোৱা প্ৰথমতে দুটা নম্বৰ এটোক ভাগ কৰি দুটা নম্বৰ দি ইনটু ফেক্টৰছ উলিয়াই লম ওকে এতিয়া চোৱা 8 দি পেলাই আমি ইনটু কৰিলে কেনেকৈ হ'ব আমি প্ৰথম 8 দি যদি কৰো 8 মই পেন্সিল দি কৰিলো প্ৰথমতে চোৱা 8ক প্ৰথম 2 মাল্টিপল 8 টেবুলত 2 নাহে গতিকে এই দুটা নম্বৰক ধৰিম 28ক ধৰিম 28ক ধৰিলে মানে এই 28ক ধৰিম প্ৰথমে তাৰ আছে 8ক এক্সট্ৰা ধৰিম 28ক ধৰিলে 8 কিমান যা 28 8 টেবুলত 28 নাহে কিন্তু 28তকৈ তো কম আহে গতিকে বাকি যিমানখিনি থাকিব সেইখিনি 8ৰ আগত লৈ যাম গৈ তেতিয়া 8ৰ লগত আমি ইনটু কৰিম ওকে 8 কিমান যা লকে যাব 8 3 যা লকে যাব 8 3 যা কিমান 24 গতিকে ইয়াত 28 আছে 24 ৰ পৰা 28 ৰ পৰা 24 গুছি গলে 8 3 যা 24 হয় ইয়াতে হ'ব 24 ৰ 8 3 যা বুজি পাইছা তো
8 3 যা 24 ইয়াত আছে 28 গতি বাকি থাকিল 4 4 টো বাকি থাকিল 4 8 ৰ আগত আহি গল 48 হ'ব নহয় 8 কিমান যা 48 8 6 যা 48 ওকে 8 6 যা মানে ইয়াত 6 টো পিছত হ'ব 3 পিছত হ'ব যেহেতু 8 টো পিছত আছে 8 6 যা 48 এটা 36 যে 8 ইনটু কৰিলে ধুনিয়াকে আমাৰ 288 ওলাব ওকে প্ৰথম নম্বৰটো মই 36 দিলো 36 দিলো নহয় তাৰ পিছত ইনটু দি পেলাই 36 কিমান যা 36 কিমান যা 36 8 যা 288 দুটা নম্বৰ ওলালো আকৌ এই 8 টো ভাঙি দিম তো আকৌ কিমান দি যাব 4 2 যা 8 ওকে মানে এই 36 4 আৰু 2 ওলাব লাগিব তিনটা ফেক্টৰছ উলিয়াবলৈ 4 to 8 লিখিব লাগিব এতিয়া আমি ইয়াৰ এনসাৰটো আমি কেনেকৈ লিখিম the product মানে into to কিমান হ'ব the product of three factors are কিমান হ'ব 36 8 আৰু কিমান হ'ব সৰি 8 টো নহব 8 টো কাকো ভাঙি দিছো তিনটা ওলাবলৈ হলে 8 দিলে দুটা ওলাই যায় গতিকে এই 8 টো কাকো হৰু কৰি দিছো 36 4 হ'ব আৰু 2 হ'ব ওকে এটা আকৌ মই লিখি দিছো 36 4 2 এটো এনেকৈ লিখিব লাগিব বাকি তোমালোকে মেথছ ইনটু মাল্টিপ্লিকেশন টু সাইডত কৰিব লাগিব পেন্সিলটি সাইডত কৰিবা বাকি লাইনটো আমি এনেকৈ লিখিবা the product of three factors are 36 4 and 2 ওকে এটো এই নম্বৰটো হল নেক্সট হ'ব আমাৰ বি নম্বৰটো কিমান নম্বৰ দিছে 2 টেবুল যদি 2 কিমান যা 384 2 1 যা 2 ওকে 2 লালে ইয়াৰ 1 মানে 3 আছে নহয় এই 1 টো ইয়াত 8 ৰ আগত আহি গল 18 2 কিমান যা 18 2 9 যা 18 2 9 18 ওকে 4 to 2 2 যা 4 192 ওলাইছে ওকে দুটা ওলাইছে এতিয়া আমি 192 ক আমি যদি ভাঙো কিহেৰে ভাঙিব পাৰিম আকৌ 2 দি ভাঙিব পাৰিম 192 যদি ভাঙো মোৰ 192 টোৰ মাল্টিপ্লিকেশন কৰোতে মোৰ ভিডিও ক্লিপটো কেনেকৈ কাট খাই গল গম নাপা কিন্তু 192 ক আমি 96 এ 296 2 into 96 টি আমি ইনটু মাল্টিপ্লিকেশন কৰিলে 192 ওলা আৰু আনসাৰটো হ'ব এটো 2 into 2 into 96 এতিয়া আছে সি নম্বৰটো আছে 480 লাষ্টত 0 যেতিয়া যায় তেতিয়া 10 দিবলৈ যাব 10 ৰ টেবুললৈ যাব তাৰ পিছত লাষ্টত 0 থাকিলে 5 ৰ টেবুললৈ যাব এতিয়া আমি 5 ৰ টেবুলটো কৰো প্ৰথমতে নহলে 10 ৰ টেবুলটো কৰো 10 ৰ টেবুলটো কৰিলে বেছি সৰু নম্বৰ ওলাব 10 ৰ টেবুলটো কলে কিমান হ'ব 10 দি ইনটু কৰিলে 10 4 যা 40 ওকে ইয়াত 48 আছে 10 4 যা 40 আৰু 8 টো ইয়াত আহি যাব 80 0 আগত আহিলে 80 10 8 যা 80 ওকে মানে 10 48 যা 480 এতিয়া 48 ক ভাঙিব লাগিব আমাৰ 48 ক ভাঙিলে কিমান হ'ব 48 ক যদি ভাঙো কিমান দি ভাঙিব পাৰিম 2 2 যা 4 2 4 যা 8 মানে 24 আমাৰ মেইন নাম্বাৰটো কি লিখিব লাগিব 48 ক কি দি কাটিছো 2 দি কাটিছো গতিকে 2 লিখিব লাগিব 24 লিখিব লাগিব 10 লিখিব লাগিব ওকে মানে এটো চোৱা 10 24 যা কিমান হ'ব আমি 48 ক ভাঙিছো 2 দি পেলে 24 2 24 যা 48 ওলাইছে 2 24 যা 48 সেইভাবে আমি এই জুনকিটা দি মাল্টিপলস কৰিছে হেগিটা নাম্বাৰহে ইনটু কৰিব 10 24 যা প্ৰথমতে ইনটু কৰো বা 10 2 যা কৰিলো হ'ব 240 2 যা কিমান ওলাব আকৌ 2 এটা আছে নহয় 2 0 যা 0 4 2 যা 8 2 2 যা 4 ওকে মানে জুনটোই আগত কৰা 24 2 যা কৰা কৰি পেলে যিমান ওলা আকৌ 10 দি কৰা জুনটোই আগত কৰা মাল্টিপ্লিকেশন কৰা জুনটো নাম্বাৰে মাল্টিপ্লিকেশন আগত পিছত দিয়া কিন্তু এই তিনটা নাম্বাৰ দি মাল্টিপ্লিকেশন কৰিলে আমাৰ 480 ওলাব গতিকে তিনটা ফেক্টৰছ উলিয়াব দিছে সেই তিনটা ফেক্টৰছ লিখি দিও the three factors of 480 are কিমান ওলাব 10 তাৰ পিছত 24 আৰু 2 টো সৰু যেহেতু আগত দি দিও 2 10 24 ওকে তোমালোকে এনেকে মানে নাম্বাৰস কিটা ভাবোতে এনেকে ভাবিবা লাষ্টত 0 থাকিলে 5 দি যাব 10 দি যাব লাষ্টত 2 থাকিলে ইভেন নাম্বাৰ থাকিলে 2 দি যাব তেনেকে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা লাষ্টত 5 থাকিলে 5 দি যাব ওকে এনেকে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা 5 থাকিলে 3 টেবুল দিও যাব লাষ্টৰ নাম্বাৰটো চাই তোমালোকে নাম্বাৰ মানে মাল্টিপ্লিকেশনটো সহজভাৱে উলিয়াব পাৰিবা মই আসামিজ মিডিয়ামটো কৰাই দিয়া না কাৰণ তোমালোকে আসামিজ মিডিয়ামটো নকৰাইটোৱে বেছি ভাল ইংলিশটোৱে বেছি কৰা কাৰণ ইংলিশটো আজিকালি বেছি গুৰুত্ব দিয়া হয় আৰু তোমালোকে ভালে হৈছে
আছামিজ স্কুলতে চৰকাৰী স্কুলতে তোমালোকে ইংলিছ মিডিয়ামটো পাই গলা গতিকে তোমালোকৰ বাবে বহুত ভাগ্যৰ কথা হয় সেইভাবে অসমীয়াটো নকৰাটোৱে ভাল তোমালোকৰ বাবে অসমীয়া সাবজেক্ট যেহেতু আছে হেতুৱে পঢ়িবা বাকি এইখিনি তোমালোকে ইংলিছত পঢ়িবলৈ চেষ্টা কৰিবা ওকে নেক্সট 4 নম্বৰটো কি আছে ৰাইট দ্য মাল্টিপলছ অফ 7 which are in between 30 and 100 মানে 7 ৰ মাল্টিপলছ মানে 7 ৰ পূৰণ কৰি যোনটো এনসাৰ ওলাই 7 ৰ মাল্টিপলছ এটা বঢ়িব 7 ৰ টেবুলটো মাতিব লাগিব হেতুৱে বুজি পাবা 7 মাল্টিপলছ কৈছে মানে 7 ৰ টেবুলটো মাতিব লাগিব বিটুইন কিহৰ ভিতৰত 7 1 যে 7 এনেকে নহয় মানে 7 ৰ 30 পৰা 100 ৰ ভিতৰত নম্বৰ 7 ৰ টেবুলত 30 পৰা 100 ৰ ভিতৰত কি পৰে হেতু উলিয়াব লাগিব ওকে তোমালোকে কেৰু 7 ৰ টেবুল কৈছে না তোমালোকে 7টা আস্তা নিলবা 1 2 3 4 5 6 7 যেহেতু তোমালোকে মাত্ৰ 6ত পঢ়া নহয় এতিয়া ইমান বেছি মাল্টিপলছ কিনে তোমালোকে হয়তো মুখস্থ নাথাকিব পাৰে 7 10 যে 70 এখিনলৈকে হয়তো থাকিব পাৰে হয় নহয় এতিয়া তোমালোকে কৰিবলৈ কিমান কৰে 7 ৰ টেবুলত কি আছে 1 2 3 4 5 6 7 7 আছে নহয় এতিয়া 30 ৰ পিছৰ পৰা তোমালোকে কাউন্ট কৰিব লাগিব পিছৰ পৰা হলে 7 ৰ টেবুলত 7 5 যা 35 ওলাই 7 5 যাৰ পৰা পৰিব 35 ৰ পৰা 7 7 কে তোমালোকে কৰি যাবা মানে 35 প্ৰথম হ'ব 35 7টা মাল্টিপলছ লিখিব মানে 30 আৰু 100 ৰ ভিতৰত 7 ৰ মাল্টিপলছ কিনি এতিয়া 7 5 যা 35 30 ৰ পিছত হলে 35 টো পৰে 7 5 গুণ 35 ওকে 36 37 এতিয়া 7টা আস্তা নিলে হয় তেনেকৈ 7টাৰ পিছত এনেকৈ গুণি থাকিবা 35 36 37 38 39 40 41 42 ওকে 42 ওলালে তাৰপিছত 43 44 45 46 47 48 49 ওকে 49 50 51 49 টো লিখিলে না 49 পৰা কোন নকবা 50 কৰিব লাগিব 50 51 52 53 54 55 56 56 ওলাইছে ওকে তাৰপিছত 57 58 59 60 61 62 63 63 64 65 66 67 68 69 70 70 ওলাইছে তাৰ পিছত কিমান হ'ব 27 ওলাব ওকে 77 78 79 80 81 82 83 84 84 ওলাইছে 85 86 87 88 89 90 91 91 ওকে 92 93 94 95 96 97 তাৰ পিছত 91 ৰ লগত আৰু 7 প্লাস কৰিলে কিমান হ'ব 98 হ'ব আমাৰ আনসাৰটো ওকে এতিয়া 5 নম্বৰটো হে একেই হয় 5 নম্বৰটো মই কপিটো কৰাই দিছো 17 ৰ টেবুলটো তেনেকৈ লিখিব লাগিব এটা 5 নম্বৰটো কি হয় 17 টা আস্তানি দিলো এটা 17 কিমান যাম 80 ৰ ওপৰত ওলাই 17 যদি আমি 5 ৰ লগত ইনটু কৰো 81 ওলাই এতিয়া আমি মেইন আনসাৰটো আমি কেনেকৈ লিখিম দা মাল্টিপলছ অফ 17 between 80 and 170 170 আৰু মাল্টিপলছ কিনি 170 ৰ মাল্টিপলছ কিনি হ'ব 3 5 যা 17 5 যা কিমান ওলাই 7 5 গুণ 35 5 অকলা 3 5 গুণ 5 6 7 8 ওকে 8 আছে 85 17 5 বাৰ দিলে গতিকে আমি 5 বাৰ 6 বাৰ হেতু লিখিব নালগে 85 লিখিম মাল্টিপলছ কিনে লিখিব দিছে 85 পিছত আমি তেনেকৈ সিৰিয়ালি কাউন্ট কৰি দিম 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 2 102 okay 54 154 okay তেনেকৈ আমি কাউন্ট কৰি গুটে 170 ৰ মাজলৈকে আমি নিব লাগিব 154 তে আমাৰ কমপ্লিট হ'ব আনসাৰটো ওকে 154 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 জায়গা মানে 117 কে ওপৰৰ জায়গা হেবে নহব 154 লৈকে আমাৰ কমপ্লিট হ'ব ওকে আশা কৰিছো তোমালোকে বুজি পাইছা মই এটো মানে আস্তানা নিয়মটো শিকাইছো যাতে সবৰে মাল্টিপ্লিকেশন টেবুল মনত নাথাকে ইমান ডাঙৰ কিটা মনত নাই আৰু লগতে এনেকৈ যদি ইনটু কৰি থাকো বহুত টাইম যাবগে হেবে 17টা আস্তানি তোমালোকে এনেকৈ কাউন্ট কৰি দিলে একেবাৰে শৰ্টকাট নিয়ম ওকে এতিয়া তাৰ পিছত আমাৰ হ'ব 6 নম্বৰটো who write the multiples of 19 which are between একে নিয়ম 19 ৰ টেবুল 19 টা আস্তা নিবা তাৰ পিছত সেন্টেন্স তেনেকৈ লিখিবা the multiples of 19 between 80 and 80 নহয় 50 and 190 হ'ব তাৰ পিছত এনেকৈ 19 টা কাউন্ট কৰি লবা তাৰ পিছত 19 ৰ টো আমি কিমানৰ পৰা লিখিব লাগিব 19 কিমান যা মানে 50 ৰ ওপৰত হ'ব 19 যদি আমি 5 দি দিও 5 9 যা 45 or 5
45 और 5 4 কেৰি থাকিব 5 1 जा 5 प्लस 95 ওলাই যাব বেছি ওলাই যাব 19 2 जा দিব লাগিব কম দি চাও না 9 গুণ 18 8 ওকলা 1 2 গুণ 2 কে 3 38 3 जा দিলে 9 3 গুণ 7 7 ওকলা 2 3 গুণ 3 4 5 ওকে মানে 19 3 जा 57 3 57 ৰ পৰা দিব লাগিব 57 তাৰ পিছত এনেকে 19 টা 19 কে 190 ৰ মাজলৈকে আমাৰ নিব লাগিব ওকে এটো 6 নম্বৰ তোমালোকে নিজা কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত 7 নম্বৰটো বুজাই দিও 7 নম্বৰটো কি কৈছে দা ফলোইং কোৱেশ্চনস হেভ 4 অপচনস মানে চাৰিটা অপচন দিছে কোৱেশ্চনৰ টিক ৰাইট দা কাৰেক্টত ৰাইট দিব লাগে একেবাৰে সহজ হোৱা ফাৰ্স্ট 4 মাল্টিপলস অফ 5 আর পাছৰ মাল্টিপলস মানে গুণিতক পাছৰ টেবুল হেতুৱে পাছৰ নেওতাটোৱে তুমি তোমালোকে বুজি ৰাখা সহজভাৱে মাল্টিপলস 5 মাল্টিপলস অফ 5 মানে পাছৰ নেওতাটো ওকে 5 এগুণ 5 ওকে প্ৰথম আছে এটো দ্বিতীয়ত আছে গতিকে এটো পাছৰ টেবুলত 10 আহে কিন্তু প্ৰথমটো নাহে গতিকে ফার্স্ট 4 প্ৰথম চাৰিটা হলে এটো হ'ব ডি2 হ'ব आंसर ওকে টোটাল নাম্বাৰ অফ ফ্যাক্টৰস অফ 25 ৰ ফ্যাক্টৰস মানে 25 ক কি দি ইনটু কৰিব পাৰি 25 ক কি দি ইনটু কৰিব পাৰি 2 টেবুলত না যায় যেহেতু ইয়াত 5 আছে 3 টেবুলত যাব কি যাব 25 ক 1 দি পেলে যাব তাৰ পিছত কি 2 দি না যায় 3 দি না যায় 4 দি না যায় 5 দি যাব 5 টেবুল দি যাব 25 125 দি কৰো নহয় 125 যা 25 গটিকে তিনটা নাম্বাৰ উলে 15 আৰু 25 ওলাব গটিকে b2 হ'ব आंसर ওকে টোটাল নাম্বাৰ কৈছে ফ্যাক্টৰস অফ 25 ৰ টোটাল মানে যিমান গিটা নাম্বাৰ ওলাই হেকিটা ওকে নাম্বাৰ অফ মাল্টিপলস অফ 8 ইজ 8 ৰ মাল্টিপলস কিমানটা হ'ব 8 ৰ মাল্টিপলস কিমান হ'ব 8 ৰ টেবুল আমি যিমান গণিব পাৰো সিমানটা হ'ব নুমাৰেবল মানে একদম অসংখ্য মানে গণি হেক কৰিব নাম্বাৰ কোনো কাউন্ট কৰি হেকিব পাৰি 8 ৰ টেবুল যিমান কাউন্ট কৰিব পাৰি সিমানলৈকে গৈ থাকিব গতিকে आंसरটো হ'ব d2 তাৰ পিছত 4 নম্বৰটো কি কৈছে দা ফ্যাক্টৰস অফ 6 are 6 ৰ ফ্যাক্টৰস কোনগিটা হ'ব 6 ৰ ফ্যাক্টৰস হলে আমাৰ কি হ'ব 2 দি যাব 6 ক আমাৰ 2 দি যাব তাৰ পিছত কি যাব 3 দি যাব 3 2 যা 6 2 2 3 যা 6 2 পিছত আকৌ 1 দি পেলাই হ'ব 1 হ'ব 1 6 যা 6 2 দি পেলাই যাব 2 টেবুলত 6 আছে 3 টেবুলত 6 আছে 4 ৰ টেবুলত 6 নাহে 5 ৰ টেবুলত 6 নাহে 6 ৰ টেবুলত আকৌ 6 আহে 6 1 যা 6 1 দি পেলাই কৰোতে 6 2 ওলাব 1 2 3 6 1 2 3 6 ডি অপচনটো ওকে কোশ্চেন গিলা তোমালকে ভালকে চাবা কি কৈছে এটা 8 নম্বৰটো কি কৈছে which of the following pairs মানে এজুৰ কয় এজুৰ টিচনা চাৰিটা অপচন আর কোপ্ৰাইম মানে কি যোনটো নাম্বাৰ প্ৰাইম নাম্বাৰস মানে মৌলিক সংখ্যা মানে যোনটো নাম্বাৰ একেৰে মাল্টিপ্লিকেশন যাব আৰু হেতু নাম্বাৰ মানে সাপোজ ধৰিলা 2 2 2 2 1 2 যা 2 হ'ব আকৌ হে 2 দি পেলাই যাব 2 1 যা 2 মানে উল্টা পুল্টাকে মাল্টিপল যাব বেলেগ নাম্বাৰ দি আৰু না যায় গতিকে হেবোৰ নাম্বাৰ হল প্ৰাইম নাম্বাৰস কোপ্ৰাইম মানে এই দুটা নাম্বাৰ সেশন হয় এই দুটা নাম্বাৰ উৎপাদক লোৱাৰ পিছত যদি এই একৰ বাহিৰা আৰু এই দুটা নাম্বাৰৰ বাহিৰা আৰু একো নলাই তেতিয়া হ'ব হেকিটা কোপ্ৰাইম ওকে এতিয়া চোৱা 15 টো কি হয় 15 ৰ টেবুলত আমি 115 যা 15 পাৰো 3 5 যা 15 কৰো কিন্তু 17 ত নাহে 17 টেবুলটো 1 দি পেলাই কৰিব পাৰো 117 যা 17 আৰু 17 1 যা 17 ক আৰু কোনো নাম্বাৰ দি মাল্টিপ্লিকেশন না যায় গতিকে এটোই হ'ব আমাৰ কোপ্ৰাইম এই নম্বৰটো অপচন শুদ্ধ হ'ব বাকি আৰু বাকি কিটা আছে না আমি চাই লো চোৱা 18 দি পেলাই 2 18 ক 2 টেবুল দি যাব 9 ৰ টেবুল দি যাব 9 দুগুণ 18 হয় না নহয় তাৰছত 81 ক 9 ৰ টেবুল দি যাব গতিকে এইগিটা বহুত গিটা নাম্বাৰ দি যাব বহুত গিটা নাম্বাৰ থাকিব ইয়াৰ উৎপাদক যেতিয়া উলাওক গতিকে এটো আমাৰ কোপ্ৰাইম নহব তে 30 টেবুলত ইয়াত যেহেতু 0 আছে 2 টেবুল দি যাব 10 টেবুল দি যাব 5 ৰ টেবুল দি যাব ইয়াতো 5 আছে 5 ৰ টেবুল দি যাব 3 টেবুল দি যাব ওকে গতিকে ইয়াতো বহুত গিটা নাম্বাৰ উলাব হেবাবে এটো নহব প্ৰাইম নাম্বাৰস কোপ্ৰাইম নাম্বাৰস নহব তাৰ পিছত ইয়াত 2 আছে 2 টেবুল দি যাব কিন্তু ইয়াত আছে 3 1 1 3 আছে 3 লাষ্টত 3 আছে ইয়াতে 1 দি পেলাই ইনটু যাব আৰু কিমান দি যাব লাষ্টত যেটো 3 আছে আৰু কিমান দি যাব এটো নাম্বাৰ দি যাব বাকি বেলেগ নাম্বাৰ দি নে যায় 3 টেবুল ইয়াত 3 আছে সাপোজ 3 টেবুল 3 3 যা 9 ইয়াত 2 এটা ইয়াত আহি যাব 23 নাম্বাৰটো কোনো টেবুলতে নাহে হয় না গতিকে 113 ক কোনো টেবুলত নাহে 1 আৰু 113 তে আহিব গতিকে এটো হ'ব আমাৰ কোপ্ৰাইম নাম্বাৰ বুজি পাইছা মানে যোনটোটা নাম্বাৰৰ উৎপাদক উলিয়ালে বহুত গিটা নাম্বাৰ থাকিব হেতু আমাৰ কোপ্ৰাইম নহয় ইয়াতে এ নাম্বাৰ ইজ ডিভাইজেবল মানে ইয়াত ভাগৰ কথা কৈছে ভাগ মানে হৰণ বাই 3 and 8 মানে
এটা নাম্বাৰ এনেকুৱা এটা নাম্বাৰ ওলাব দিছে যোনটো নাম্বাৰ 3 ৰ ভাগতো আছে ভাগ মানে কি ভাগ মানে ডিভাইজেবল হিন্দীত ক'ব ইংলিছত ক'ব ডিভাইজেবল 3 ৰ ভাগতো আছে 8 ৰ ভাগতো আছে 3 ৰ ভাগত কোনটো নাম্বাৰ আহে 8 ৰ ভাগত কোনটো নাম্বাৰ এই এটা নাম্বাৰে হ'ব 3 টেবুলতো হ'ব 8 টেবুলতো হ'ব ওকে এতিয়া প্ৰথম নাম্বাৰটো উলাই ল 3 8 গুণ 8 8 টো 3 টেবুলত নোলাই তাৰছত 8 দুগুণ 16 16 টো 3 টেবুলত নোলাই ওকে 8 3 গুণ কিমান 24 3 টেবুলত 24 টো ওলাই নে 3 টেবুলত 24 টো ওলাই মানে 3 8 যা 24 8 3 যা 24 এটো উল্টা পুল্টা কৰিলে হৈ যাব ওকে 3 8 যা 24 মানে দুইটাতে 24 টো ওলাই ওকে দুইটা পূৰণ কৰি দিলে হৈ যাব 8 3 যা 24 মানে এই দুটা পূৰণ কৰিলে 24 ওলাই যাব মানে 3 টেবুলত 24 আহিব 8 টেবুলত 24 আহিব নেক্সট কোৱেশ্চনটো কি কৈছে বাই হুইচ লিষ্ট নাম্বাৰ উইল দ্যাট নাম্বাৰ বি কম্পোজিটলি ডিভাইজেবল মানে হে নাম্বাৰটো মানে এই 24 নাম্বাৰটো আৰু কি নাম্বাৰে মাল্টিপ্লিকেশন যাব 24 টো কি দি যাব 2 দি যাব 2 যা 2 1 যা 2 2 2 যা 4 8 4 যা 2 12 যা 24 আকৌ 24 ক কি হেৰে যাব 6 4 যা 24 6 4 গুণ 24 হয় না 24 টেবল আকৌ এনেকা যায় এনেকা তোমালোকক 24 ক যিমানটি ওলাই হেতু উলিয়াব লাগিব 2 3 আৰু 18 ৰ ভাগত 24 টো আহে 25 টো ভাগত 24 টো আৰু কি দি ভাগ কৰিব পাৰি 24 উইল ডিভাইজেবল বাই 2 আমি যেনেকৈ লিখিছিলো 2 ৰ ভাগত আহিব 4 ভাগত আহিব 6 ৰ তাৰ পিছত 12 ৰ টেবুলত আহিব 12 হ'ব তাৰ পিছত হ'ব আমাৰ আকৌ 24 টো হ'ব ওকে এনেকৈ তোমালোকক আৰু যদি ওলাই তোমালোকে কাউন্ট কৰিবা মই এগিটা উলিয়াইছো এগিটা লিখিছো বাকি আৰু যদি ওলাই তোমালোকে মাল্টিপ্লিকেশন কৰি উলিয়াব চেষ্টা কৰিবা এতিয়া 10 নম্বৰটো চো কি কৈছে নাম্বাৰ ইজ ডিভাইজেবল বাই 15 এটা নাম্বাৰ লিখিবলৈ দিছে যোনটো 15 ৰ 15 দি ডিভাইজেবল হয় এটো চোৱা কেনেকৈ লিখিছো আনসাৰটো এ নাম্বাৰ ইজ ডিভাইজেবল বাই মানে ডিভাইজেবল বাই 15 ইজ 15 ক কি নাম্বাৰ দি আমি 15 ৰ ডিভাইজেবল 15 ৰ পুৰণাটা আমি উলিয়াইছো 45 15 3 যা 45 ওকে 15 1 যা 15 15 2 যা 30 30 দিলেও হ'ব আকৌ সেই নাম্বাৰটোক আকৌ কি দি পেলে আৰু কি নাম্বাৰ দি ডিভাইজেবল যায় মানে বিভাজ্য যায় পূৰণ কৰিব পাৰি নাও 45 ইজ ডিভাইজেবল বাই 45 টো আকৌ কি হেৰে পূৰণ কৰিব পাৰি 45 টো 1 দি তো পাৰি গুটে নাম্বাৰক সব সকলো নাম্বাৰকে 1 দি ইনটু যায় 115 যা 145 যা সৰি 145 যা 45 হ'ব 145 দি হ'ব তাৰ পিছত 3 দিব 3 15 যা 45 আকৌ হ'ব 5 9 যা 45 ওকে এই তিনটা হ'ব এতিয়া এনেকৈ ডিভাইজেবল বা এনেকৈ দিব পাৰে এটো মাল্টিপ্লিকেশনটো এনেকৈ এক্সট্ৰাকে সাইডত লিখিব পাৰা মেইন আনসাৰটো আমাৰ এটো হ'ব 1 3 5 ওকে এটো কমপ্লিট হ'ব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা ভিডিওটো কমেন্ট কৰিব নোৱাৰিবা কিন্তু লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা যাতে মোৰ ভিডিওবোৰ বেছি লোকলৈ যায় আৰু মানে বেছি ভিউজ আহে তেন্তে মোৰ ভিডিওবোৰ বেছি দিবলৈ মন যাব এতিয়া 11 নম্বৰটো কৈছে এক্সামিন ৱেদাৰ দা নাম্বাৰ ইজ প্ৰাইম অৰ নট কোনটো মৌলিক হয় নহয় মানে পৰীক্ষা কৰিব দিছে এতিয়া 101 টো মৌলিক হয় নে নহয় কেনেকৈ কম পাম আমি হয় নে নহয় লিখিব লাগিব এতিয়া 101 টো মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰ মানে কি এক দি যাব আৰু সেই নাম্বাৰটো যাব মানে 101 ক 1 দি ইনটু যা আৰু 101 দিয়ে যাব গতিকে এটো এটা প্ৰাইম নাম্বাৰ হয় ইট ইজ এ প্ৰাইম নাম্বাৰ এনেকৈ লিখি দিবা ওকে এটো মৌলিক প্ৰাইম নাম্বাৰ হ'ব 11 নম্বৰটো প্ৰাইম নাম্বাৰ হয় নে নহয় হেটা তোমালোকক পৰীক্ষা কৰিব দিছে এতিয়া 101 টো কি হৈছে ইজ এ প্ৰাইম নাম্বাৰ কিয় প্ৰাইম নাম্বাৰ হয় আমি কাৰণটো লিখি দিছো বিকজ ইট ইজ ডিভাইজেবল বাই 1 এণ্ড নাম্বাৰ ইটসেলফ সেন্টেন্সটো এনেকৈ লিখিব পাৰা আৰু কেনেকৈ লিখিব পাৰা হেতু লাষ্টৰটো দেখাই তোমালোকে চাবা কেনেকৈ লিখিছো এনেকৈ লিখিব পাৰা এটা লাইনত আৰু এটা লাইনত কেনেকৈ লিখিব পাৰা 31 to 33 টো চোৱা এটা প্ৰাইম নাম্বাৰ হয় আৰু এনেকৈ কি লিখিছো বিকজ 233 have two factors দুটা ফেক্টৰস আছে 1 এণ্ড নাম্বাৰ itself এনেকৈ লিখিব পাৰা ওকে যদি প্ৰাইম নাম্বাৰ হয় সেন্টেন্সটো এনেকৈ লিখিব পাৰা বা এনেকৈ লিখিব পাৰা যেনেকৈ লিখা শুদ্ধ হ'ব বাকি প্ৰাইম নাম্বাৰ কিয় হয় প্ৰাইম নাম্বাৰটো 1 এৰে ইনটু যাব আৰু সেই নাম্বাৰটো মানে এই 233 ইনটু যাব আৰু 1 2 দিয়ে যাব আৰু বেলেগ কোনো নাম্বাৰ দি মাল্টিপ্লিকেশন কৰিব নোৱাৰি হেতুৱে হ'ল প্ৰাইম নাম্বাৰ ওকে এই দুটাক নোৱাৰি হেবাবে এই দুটা প্ৰাইম নাম্বাৰ আৰু 117 to 117 ইজ নট এ প্ৰাইম নাম্বাৰ এটো মৌলিক নাম্বাৰ নহয় এটো হ'ল কম্পোজিট নাম্বাৰ কাৰণ বিকজ
117 have more than 2 factors মানে দুটা নাম্বাৰতকে বেছি ওলাব মানে 117 আৰু 1তকে 1 দুটাক ইনটু কৰিলে এটো ওলাব তাৰ পিছত আৰু বেলেগ নাম্বাৰ দি ইনটু কৰিলে 117 মানে ইয়াৰ ফ্যাক্টৰস 2 যেতিয়া আমি 117 ৰ ফ্যাক্টৰস 2 উলিয়া মাল্টিপ্লিকেশন টো উলিয়াম তেতিয়া আমি কিমান কৰিব পাৰিম বহুত কিটা নাম্বাৰ ওলাব এই দুটা 117 আৰু 1 ৰ উপৰি আৰু বেলেগ বেলেগ নাম্বাৰ ওলাব গতিকে যেতিয়া ওলাই তেতিয়া হেতু প্ৰাইম নাম্বাৰ নহয় সেইভাবে কি হয় মানে এটো ধৰ 170 ওলালে 9 2 যা 9 1 যা 9 10 11 2 2 ইয়াত আহিছিল 9 3 গুণ 27 117 1 ৰ উপৰিও 9 ওলাই গ'ল 13 ওলাই গ'ল হয় না আৰু বাকি দুটা ওলাই গ'ল দুটাতকৈ বেছি ওলাই গ'ল চাৰিটা ওলাই গ'ল সেইভাবে এটো এটা প্ৰাইম নাম্বাৰ নহয় আশা কৰিছো তোমালোকে বুজি পাইছা আৰু সেন্টেন্সবোৰ তোমালোকে এনেকৈ লিখিবা যদি প্ৰাইম নাম্বাৰ হয় বিশেষকৈ এটো লিখিবা 233 is a prime number 233 ঠাইত যেতিয়া 101 আহিব 101 টো লিখিবা is a prime number because 233 have two factors যত দুটা ফ্যাক্টৰ থাকে হেতু হে prime number 1 এন থাকিব আৰু নাম্বাৰ হেতু নাম্বাৰই থাকিব নাম্বাৰ itself মানে হি নিজেই থাকিব ওকে এটো লেসন শেষ হৈছে 2a2 কমপ্লিট হৈছে নেক্সট মই 2b2 কৰাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়াহে যেতিয়া ভিডিওটো দিও তেতিয়া পাই যাবা আৰু বাকি এটা লেসন মোৰ চেনেলত আছে প্লেলিষ্ট চেক কৰিব তেতিয়া পাই যাবা আজিলৈ আহিছো ধন্যবাদ